হেল্ল' সন্মানীয় শিক্ষাগুৰুসকল, আজি শিক্ষা বিভাগৰ পৰা অৰ্থাৎ এইটো ডিষ্ট্ৰিক্টৰ পৰা আহিছিলে, মিছন ডাইৰেক্টৰ অফিচৰ পৰা নহয়, যিটো মানে ডিষ্ট্ৰিক্টত প্ৰত্যেক ডিষ্ট্ৰিক্টতে এই কেজুৱেল লিভ সম্পৰ্কীয় যিটো হেৰি আছে এইটো আপডেট কৰিব দিছিলে। তো সেইকাৰণে এনেকুৱা এটা মেছেজ আহিছিলে আৰু ইয়াৰ যি সমাধান সেইটো মই এইটো ভিডিঅ'ত দেখুৱাই দিছোঁ। তো আপোনালোকে সম্পূৰ্ণ ভিডিঅ'টো চালেহে গম পাব কেনেকৈ কি কৰিব লাগে। তো মেছেজটো আছিলে এনেকুৱা: Attention, all heads of schools, it is seen that remaining balance of CL of the teaching staff are not updated by some of the schools in Shiksha Setu portal. All concerned heads are requested to update it immediately. Repeat immediately. It takes few minutes only. Matter will be reviewed by higher authority at 2 p.m. an urgent matter. তো আপোনালোকে মেছেজটো চাই গম পাইছে এইটো কিমান গুৰুত্বপূৰ্ণ মেছেজ। ইয়াতে লিখিছিলে যে প্ৰত্যেক বিদ্যালয়ৰ প্ৰধানসকলক জনাইছে যে তেওঁৰ ষ্টাফৰ যিসকল শিক্ষক আছে বা কৰ্মচাৰী আছে তেওঁলোকৰ CLৰ বেলেঞ্চ কিমান আছে, অৰ্থাৎ কিমানটা CL তেওঁ লৈছে, কিমানটা বাকী আছে, সকলো কথা শিক্ষা সেতুত আপডেট দিব লাগে। আৰু এইটো কৈছিলে যে সেইদিনা অৰ্থাৎ আজি 2টাৰ ভিতৰত এইখিনি কমপ্লিট কৰিব লাগে। তো বহুতে এইটো চাই মানে বুজি পোৱা নাই যে কেনেকৈ কি আপডেট দিব লাগিব, যিহেতু শিক্ষা সেতুত তেওঁলোকে ভাবিছে এনেকুৱা কোনো অপশ্যন নাই নেকি। তো মই এই ভিডিঅ'টোত সম্পূৰ্ণ আপোনালোকক ইয়াৰ সমাধান দেখুৱাই দিছোঁ। শেষলৈকে ভিডিঅ'টো চাব। প্ৰথমতে আপোনালোকে গুগল ক্ৰমত গৈ লিখিব shikshasetu.assam.gov.in। তেতিয়া এনেকুৱা এটা পেজ খোল খাব। তো আপোনালোকে প্ৰথমতে স্কুল লগ ইন কৰি ল'ব লাগিব। এণ্টাৰ ইউজাৰ নেম দেখা পাইছে, তাতে ইউডাইচ কোডটো আপোনালোকে বহাব আৰু আপোনাৰ বিদ্যালয়ৰ যিটো পাছৱাৰ্ড আছে সেইটো বহাব। তাৰপিছত ডিষ্ট্ৰিক্টটো চিলেক্ট কৰিব, আপুনি কোন ডিষ্ট্ৰিক্টৰ হয়। তাৰপিছত কেপচাটো ফিল আপ কৰিব, কৰি পেলাই লগ ইন কৰিব। লগ ইন কৰাৰ পিছত এনেকুৱা এটা অপশ্যন খোল খাব। তো এই 3টা ডট যে দেখা পাইছে তাতে ক্লিক কৰিব। কৰিলে এনেকুৱা অপশ্যন খোল খাব য'ত লিখা আছে ডেশবৰ্ড স্কুল মেনেজমেণ্ট টিচাৰ এণ্ড ষ্টাফ। তো আপোনালোকে ক্লিক কৰিব টিচাৰ এণ্ড ষ্টাফত ক্লিক কৰিব। এইটোত ক্লিক কৰাৰ লগে লগে আৰু এটা পেজ খোল খাব য'ত এনেকুৱা অপশ্যনবিলাক থাকিব: টিচাৰ এণ্ড ষ্টাফ লিষ্টিং, টিচাৰ এণ্ড ষ্টাফ ৰেজিষ্ট্ৰেশ্যন, এইবিলাক থাকিব। তো আপোনালোকে টিচাৰ এণ্ড ষ্টাফ লিষ্টিং যে আছে তাতে ক্লিক কৰিব। কৰাৰ পিছত আৰু এটা পেজ খোল খাব, তাতে কি লিখা থাকিব, তো তাতে আপোনালোকৰ স্কুলৰ ষ্টাফৰ সকলোৰে নাম লিখা থাকিব। মই সেইখিনি ইয়াত দেখুওৱা নাই। তো আপুনি যিজন টিচাৰৰ মানে CL আপডেট কৰিব খুজিছে যে তেওঁ কিমানটা CL লৈছে, কিমানটা বাকী আছে সেইটো আপডেট কৰিব। তো আপুনি তেওঁৰ নামটোৰ ছাইডৰ ফালে স্ক্ৰল কৰি আনিব, একেবাৰে সোঁফালে লৈ আনিব। আনিলে এনেকুৱা এটা অপশ্যন দেখা পাব য'ত লিখা আছে চিলেক্ট একশ্যন। তো চিলেক্ট একশ্যনত আপুনি ক্লিক কৰিব। কৰাৰ পিছত চাব আপুনি এনেকুৱা 4টা অপশ্যন ওলাই আহিছে। কি লিখা আছে BO এডিট ট্ৰেন্সফাৰ। 4 নম্বৰ অপশ্যনটো যে আছে BO লিভ বেলেঞ্চ। তো আপুনি BO লিভ বেলেঞ্চ যে আছে 4 নম্বৰ অপশ্যনটো তাতে ক্লিক কৰিব। কৰাৰ পিছত আপুনি ধৰক সেইজন টিচাৰৰ এনেকুৱা দেখা পাব যে মেক্সিমাম এডমাইজেবল লিভছ 12 আছে, লিভছ এভেইলেবল এজ অন দ্য ডে অফ দ্য ডাটা এণ্ট্ৰি 0 আছে, গোটেইকেইটা 0 আছে। তাৰমানে সেইজন টিচাৰৰ যদি 0 থাকে তাৰমানে CLটো আপডেট কৰা নাই। তো প্ৰথমতে আপডেট কৰি ল'ব লাগিব যে তেওঁ বছৰত কিমানটা CL পায়। তেওঁ যদি অলৰেডি CL লৈছে তো সেইখিনি আপুনি মানে কমাই দিব লাগিব, যিখিনি লৈছে সেইখিনি বাদ দি আপডেট কৰিব লাগিব। যিটো পেজত এইখিনি লিখা আছে তাৰ চুকতে আপুনি যদি চাই এনেকৈ লিখা থাকিব এড লিভছ, এই ওপৰত আছে। তো এড লিভছ অপশ্যনটোত আপুনি কি কৰিব, ক্লিক কৰি দিব। তেতিয়া কি হ'ব, এনেকুৱা এটা পেজ খোল খাই যাব। তো য'ত লিখা আছে চাব যে চিলেক্ট কেলেণ্ডাৰ ইয়াৰ, চিলেক্ট লিভ টাইপ। তো এনেকুৱা অপশ্যনবিলাক আছে। তো আপুনি কি কৰিব, কেলেণ্ডাৰ ইয়াৰ যে আছে চিলেক্ট কেলেণ্ডাৰ ইয়াৰ তাতে ক্লিক কৰিব। কৰাৰ পিছত 2024 যে আছে সেইটোত হাতখনেৰে চুই দিব। তো এইটোত 2024 চিলেক্ট হৈ যাব, কাৰণ এইটো 2024 বৰ্ষৰ কাৰণে, অৰ্থাৎ জানুৱাৰীৰ পৰা ডিচেম্বৰলৈকে। তো এইটো মনত ৰাখিব। তো 2024 চিলেক্ট কৰাৰ পিছত নাম্বাৰ অফ লিভছ, এইটো বস্তু আপোনালোকে ভালকৈ মন কৰিব।
তো নাম্বাৰ অফ লিভছ লিখাৰ আগতে আপোনালোকে কি কৰিব আকৌ টিচাৰ এণ্ড ষ্টাফ যে পইণ্টটো আছে তাতে এটা ক্লিক কৰিব কৰি পেলাই এই বস্তুটো আচলতে প্ৰথমতে চাই ল'ব যে এই তলতে চাব বগাকৈ লিখা আছে যে ষ্টাফ লিভ এপ্ৰুভেলছ তাতে চাব যে যিজন শিক্ষকৰ আপুনি CLটো আপডেট কৰিব খুজি আছে তেওঁ মানে জানুৱাৰীৰ পৰা কিমানটা লিভ লৈছে ধৰক তেওঁ 2টা লিভ লৈছে তেতিয়া আপুনি আপডেট দিওঁতে এই নাম্বাৰ অফ লিভছৰ ঠাইত 12টাৰ পৰা 2টা বাদ যাব 10টা বহাব লাগিব মনত ৰাখিব যদি শিক্ষকজন বা কৰ্মচাৰীজনে কোনো লিভ লোৱা নাই জানুৱাৰীৰ পৰা 2024 জানুৱাৰীৰ পৰা তেতিয়া আপুনি তাতে 12 বহাই দিব যেহেতু বছৰত তেওঁ 12টা লিভ পাব যদি লৈছে তাৰ পৰা মাইনাস কৰি বহাই পেলাই কি কৰিব লাগিব এই টিক মাৰ্কটো যে আছে এটোত ক্লিক কৰি পেলাই ইয়াত চাব কি লিখা আছে I have checked the service book and the declared leaves are available in their account I will be responsible if any discrepancies are found গতিকে এই বস্তুটো আসলতে হেড টিচাৰেহে আপডেট দিব লাগে গতিকে আপুনি নিজেও যদি দি আছে এটো মনত ৰাখিব যে জানুৱাৰীৰ পৰা যদি আপুনি কোনোবা CL লৈছে তেতিয়া হেতু মাইনাস কৰি বহাব 12ৰ পৰা হেতু বাদ দি ইয়াত বহাব যদি আপুনি 2টা CL ধৰক লৈছে ইয়াতো 12 লিখে তেতিয়া আপোনাৰ এটো মানে মিস্টেক হ'ব আৰু ইয়াৰ কাৰণে হয়তো জবাবদিহি হ'ব পাৰে গতিকে এইখিনি মনত ৰাখি বহাব গতিকে এইটো টিক চিন দি আপুনি কি কৰিব সাবমিট কৰি দিয়াৰ পিছত চাওক কেনেকুৱা হ'ব এইটো মই যিজন এমপ্লয়ি লৈছিলো তেওঁ কোনো CL লোৱা নাছিলে গতিকে তেওঁ 12টাই আছিলে এই কাৰণে 12 আপডেট হৈ গৈছে অৰ্থাৎ লিভছ এভেইলড যে 0 আছে মানে তেওঁ এতিয়ালৈকে কোনো ধৰণৰ CL লোৱা নাই লিভছ এভেইলেবল এজ অন ডেট অৰ্থাৎ আজিৰ তাৰিখলৈ তেওঁৰ CL জমা হৈ আছে 12টা কিন্তু বাকি যিবিলাক লিভ আছে হেবিলাক আপুনি নিজে কৰিব নোৱাৰে হেবিলাক ডিস্ট্ৰিক্টৰ পৰা আপডেট কৰিব গতিকে কেৱল CL টোহে আপুনি আপডেট কৰিব পাৰে গতিকে মই যেটো নোটিস দেখুৱাইছিলো তাৰ আনসাৰ মানে সমাধান এইটোৱে হয়তো এটো প্ৰত্যেক ডিস্ট্ৰিক্টতে সকলো হেড টিচাৰ সকললৈ বা টিচাৰ সকললৈ এটো মেসেজ যাব গতিকে আপোনালোকে এনেকে কি কৰিব ইয়াৰ সমাধান কৰিব লাগিব অৰ্থাৎ CL টো আপোনালোকে এনেকে নিজে আপডেট কৰি দিব লাগিব তো মই আশা কৰো এটো বহুত গুৰুত্বপূৰ্ণ ভিডিও আপোনালোকে ভাল পালে লাইক কৰিব আৰু আগলৈ এনেকুৱা ভিডিও পাই থাকিবলৈ মোৰ চেনেলটো